এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 12 মে। আজি অসমৰ লগতে ভাৰতবৰ্ষৰ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লওক। তো আজিৰ প্ৰথমটো খবৰে হ'ল 8 পে কমিশ্যনলৈ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব বুলি এখন গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। দ্বিতীয় নম্বৰ খবৰটো হ'ল গুগল পে ইউজাৰসকললৈ, যিসকলে গুগল পে ইউজ কৰে সেইসকলে প্ৰতিদিনে 2000 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে গুগল পেৰ পৰা। 3 নম্বৰ খবৰটো হ'ল SBI লোন লৈ এতিয়াৰ পৰা 8 লাখ পৰ্যন্ত কিন্তু সহজতে SBIৰ পৰা লোন ল'ব পাৰিব। তাৰ পিছৰ খবৰটো হ'ল ৰন্ধন গেছ লৈ। ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম কিন্তু ইতিমধ্যে কমাইছে ভাৰত চৰকাৰে। তো প্ৰথমটো খবৰ বিস্তাৰিত এতিয়া আপোনালোকক জনাইছোঁ। 8 পে কমিশ্যনলৈ এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাইছোঁ। তো 8 পে কমিশ্যনলৈ ইয়াতে কোৱা হৈছে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। কোৱা হৈছে যে অষ্টম দৰমহা আয়োগৰ আলোচনা আগবাঢ়িছে। যদিহে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হয় তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহাৰ ডাঙৰ পৰিৱৰ্তন হ'ব। তো ভাৰত চৰকাৰে কিন্তু 8 পে কমিশ্যন লৈ আলোচনা কৰি আছে। 8 পে কমিশ্যনটো যদি কাৰ্যকৰী হয় তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। তো দ্বিতীয় নম্বৰ খবৰটো হ'ল গুগল পে লৈ। তো যিসকল মানুহে গুগল পে ইউজ কৰে সেইসকল মানুহে কিন্তু প্ৰতিদিনে 2000 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে গুগল পেৰ পৰা। তো এতিয়াৰে পৰা কিন্তু গুগল পেৰ সহায়ত বনাব পাৰিব ৱেবছাইট। তো ৱেবছাইট বনাই কিন্তু ৱেবছাইটৰ পৰা উপাৰ্জন কৰিব পাৰিব। লগতে কোৱা হৈছে বিদ্যুতৰ বিল, মোবাইল ফোন ৰিচাৰ্জ, টিকট বুকিং, অনলাইন লেনদেন ইত্যাদিও কিন্তু কৰিব পাৰিব গুগল পেৰ জৰিয়তে। তো এতিয়া আমি 3 নম্বৰ খবৰটোলৈ আগবাঢ়িছোঁ। 3 নম্বৰ খবৰটো কিন্তু বহুতেই গুৰুত্বপূৰ্ণ খবৰ। তো 3 নম্বৰ খবৰত কোৱা হৈছে LPG গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস। তো এই বিষয়ত ইয়াতে কোৱা হৈছে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। কিমান কমিলে প্ৰতিটো চিলিণ্ডাৰৰ দাম এতিয়া আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এই বিষয়ত ইয়াতে কোৱা হৈছে মে মাহৰ প্ৰথমটো দিনতে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। অইল মাৰ্কেটিং কোম্পানীসমূহে ক্ৰমাগতভাৱে দ্বিতীয় মাহৰ বাবে হ্ৰাস কৰিলে চিলিণ্ডাৰৰ দাম। আজি 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে। প্ৰতিটো কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম 19ৰ পৰা 20 টকালৈ হ্ৰাস হৈছে। যিসকল মানুহে কমাৰ্চিয়েল চিলিণ্ডাৰ ইউজ কৰে সেইসকলৰ বাবে 19ৰ পৰা 20 টকালৈ হ্ৰাস কৰিছে প্ৰতিটো চিলিণ্ডাৰৰ দাম। তেতিয়া আপোনালোকক 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো জনাই আছোঁ। 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল SBI লোন লৈ। তো এতিয়াৰে পৰা যদি আপোনালোকে কাৰ লোন ল'ব বিচাৰে তেন্তে 8 লাখ টকা পৰ্যন্ত সহজতে লোন ল'ব পাৰিব। এই বিষয়ত ইয়াতে কোৱা হৈছে নতুন গাড়ী কিনাৰ পৰিকল্পনা কৰিছেনে? যদি আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ ভাৰতীয় ষ্টেট বেংকে বৰ্তমান অতি কম সুদত দি আছে ঋণ। তো যিসকলে কাৰ লোন ল'ব বিচাৰে, যিসকলে নতুনকৈ কাৰ ল'ব বিচাৰে সেইসকলে যদি SBIৰ পৰা কাৰ লয় তেন্তে 8 লাখ টকা পৰ্যন্ত অতি কম সুদত প্ৰদান কৰিব ঋণ। তো ইয়াই আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তো এনেকুৱা খবৰ যদি নিতৌ চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।